মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি প্ৰথম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ লেসন নাম্বাৰ 1ত থকা এক্টিভিটি নাম্বাৰ 20, 21, 22, 23 এইবোৰ আজি আমি আলোচনা কৰিম। তোমালোকে ভিডিঅটো মনোযোগৰে চাবা। তোমালোকে যদি আগৰ ভিডিঅ'বোৰ এতিয়াও চোৱা নাই তেনেহলে এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত লিংক দিয়া আছে, তোমালোকে তাত গৈ লিংকটোত ক্লিক কৰি সেইবোৰ ভিডিঅ' চাব পাৰিবা। নহলে মোৰ চেনেলৰ প্লেলিষ্টত গৈ তোমালোকে ভিডিঅ'বোৰ চাব পাৰিবা। নাম্বাৰ 20 কি কৈছে? লিসেন টু দিস স্টোৰী অফ এনি দা এণ্ড। এণ্ড মানে হৈছে কি? পৰুৱা। এনি নামৰ এটা পৰুৱা আছে। এনি নামৰ পৰুৱাটোৰ এখন ধুনীয়া গল্প দি আছে, তোমালোকে শুনিবা। এনি দা এণ্ড লাভ টু ইট আপেলছ। এনি নামৰ এটা পৰুৱা আছিল। এনি নামৰ পৰুৱাটোৱে কি? আপেল খাই বৰ ভাল পাইছিল। She and her friend a black cat go on the hunt for apples. তাই আৰু তাইৰ বান্ধৱী কোন আছিল? এ ব্লাক কেট মানে এটা কলা মেকুৰী আছিল। ইহঁত দুজনে আপেল চিকাৰ কৰিবলৈ গৈছে। এনি হেজ এ মেপ ইন হাৰ হেণ্ড। এনিৰ হাতত কি আছে? এনিৰ হাতত প্লান আছে। এনিৰ হাতত পৰিকল্পনা আছে। এজ দে ৱাক টু এ গাৰ্ডেন এনি চিজ আপেলছ। সিহঁতে বাগিচালৈ খোজ দিয়াৰ লগে লগে এনিয়ে কি দেখা পালে? আপেল দেখা পালে। এনিয়ে বহুতো আপেল দেখা পালে। লুক এট ডেট চেজ এনি টু দ্য কেট। এনিয়ে মেকুৰীটোক ক'লে। কি ক'লে? সৌবোৰ চোৱা। নট বেড। নট বেড মানে বেয়া নহয়। এ সুইট স্নেক টু ষ্টাৰ্ট চেজ এনি। এনিয়ে কি ক'লে? যে এটা মিঠা জলপানেৰে আৰম্ভ কৰো। এনি এণ্ড দ্য কেট আৰ গ্লাড। এনি আৰু মেকুৰীটোৱে আপেল খাব পাই বৰ আনন্দিত হল। তাৰপিছত 21 কি কৈছে? লুক এট দ্য পিকচাৰ্ছ এণ্ড চে দ্য নেমছ। তোমালোকে ছবিবোৰ চোৱা আৰু এইবোৰৰ নাম কোৱা। এইটো হৈছে কি? এইটো হৈছে এন এণ্ড মানে এটা পৰুৱা। এইটো হৈছে কি? এন আপেল মানে এটা আপেল। আৰু এইটো হৈছে কি? এ কেট মানে এটা মেকুৰী। তাৰপিছত নাম্বাৰ 22 কি কৈছে? লিসেন এণ্ড ৰিপিট দিছ ৱাৰ্ডছ। পে এটেনশ্যন টু দ্য চাউণ্ড মেড বাই দ্য লেটাৰ এ ইন দিছ ৱাৰ্ডছ। হোৱাট চাউণ্ড ডু ইউ হেয়াৰ ইন দ্য ৱাৰ্ডছ ডেট কণ্টেইন দ্য লেটাৰ এ। তোমালোকে এইবোৰ বাৰে বাৰে পঢ়িব লাগিব আৰু ইয়াত এ আছে। তোমালোকে এই চাউণ্ডটোত কি? এটেনশ্যন দিব লাগিব মানে গুৰুত্ব দিব লাগিব। এইটো হৈছে কি? এছ। এইটো হৈছে এট। এইটো হৈছে এণ্ড। এইটো হৈছে এণ্ড। এইটো হৈছে এন। এইটো হৈছে আপেলছ। এইটো হৈছে ব্লাক কেট। এইটো হৈছে হেজ। এইটো হৈছে মেপ হেণ্ড ডেট। এইটো হৈছে বেট। এইটো হৈছে স্মাৰ্ট। এইটো হৈছে গ্লাড। তোমালোকে এনেকৈ এইবোৰ বাৰে বাৰে পঢ়িবা। তাৰপিছত নাম্বাৰ 23 কি কৈছে? জইন দ্য ডটছ এণ্ড কমপ্লিট দ্য পিকচাৰ। তোমালোকে এই ছবিখনত থকা ডটবোৰ ধুনীয়াকৈ লগাই দিবা। তাৰপিছত 24 কি কৈছে? ট্ৰেচ এণ্ড ৰাইট। তোমালোকে এই ফুটবোৰ লগাই দিবা। প্ৰথমে ইফালে দিবা, তাৰপিছত ইফালে দিবা, তাৰপিছত মাজত টান দিবা। এইটো কি? এইটো হৈছে এ। তাৰপিছত এইটো হৈছে কি? বি। কেনেকৈ লিখে? প্ৰথমে তলফালে এটা টান দিবা, তাৰপিছত এনেকৈ এনেকৈ লগাই দিবা, তাৰপিছত এনেকৈ লগাই দিবা। এইটো হৈছে কি? বি। তাৰপিছত এইটো হৈছে কি? চি। তোমালোকে কেনেকৈ লিখিবা? এনেকৈ এইবোৰ ফুটবোৰ লগাই দিবা। এইটো হৈছে কি? চি। তাৰপিছত এইটো হৈছে কি? ডি। কেনেকৈ লিখে? প্ৰথমে তলফালে দিবা এটা টান, তাৰপিছত এনেকৈ এইটো লগাই দিবা। এইটো হৈছে কি? ডি। তাৰপিছত এইটো হৈছে কি? ই। কেনেকৈ লিখে? প্ৰথমে এটা তলফালে টান দিবা, তাৰপিছত ওপৰ ফালে এটা দিবা, মাজত এটা দিবা, তলত এটা দিবা। এইটো কি? এইটো হ'ল ই। তাৰপিছত এইটো হৈছে কি? এইটো হৈছে এফ। প্ৰথমে এটা তলফালে টান দিবা, তাৰপিছত ওপৰ ফালে এটা দিবা, মাজত এটা দিবা। এইটো হৈছে কি? এফ। তোমালোকে এনেকৈ বাকীবোৰ লিখিবা। তাৰপিছত নাম্বাৰ 25 কি কৈছে? ইউ হেভ লেটাৰ্ছ এ বি চি ডি ই এফ ইন 6 rows. Listen to the words in each row recognizing the beginning sounds.
এইটো হৈছে কি এইটো হৈছে এ এইটো হৈছে ডাঙৰ এ এইটো হৈছে কি সৰু এ এইটো ডাঙৰ হাতৰ এ এইটো হৈছে সৰু হাতৰ এ এ ফৰ কি হয় এ ফৰ এণ্ড এ ফৰ কি হয় এণ্ড মানে পৰুৱা এ ফৰ আৰু কি হয় এক্স এক্স মানে হৈছে কি এক্স মানে হৈছে কুঠাৰ এ ফৰ আৰু কি হয় এ ফৰ আপেল তাৰ পিছত এইটো হৈছে ডাঙৰ বি এইটো হৈছে সৰু বি এইটো হৈছে ডাঙৰ হাতৰ বি এইটো হৈছে সৰু হাতৰ বি বি ফৰ কি হয় বি ফৰ বেট তাৰ পিছত বি ফৰ আৰু কি হয় বি ফৰ বেট বি ফৰ আৰু কি হয় বাৰ্ড বি ফৰ কি হয় বাৰ্ড তাৰ পিছত এইটো হৈছে ডাঙৰ চি এইটো হৈছে সৰু চি এইটো হৈছে ডাঙৰ হাতৰ চি এইটো হৈছে সৰু হাতৰ চি চি ফৰ কি হয় চি ফৰ কেট কেট মানে হৈছে মেকুৰী চি ফৰ আৰু কি হয় চি ফৰ কাপ কাপ মানে আমি চাহ খাওঁ যে কাপ চি ফৰ আৰু কি হয় চি ফৰ কেলেণ্ডাৰ তাৰ পিছত এইটো হৈছে ডাঙৰ ডি এইটো হৈছে সৰু ডি এইটো হৈছে ডাঙৰ হাতৰ ডি এইটো হৈছে সৰু হাতৰ ডি ডি ফৰ কি হয় ডি ফৰ ডগ ডগ মানে হৈছে কুকুৰ ডি ফৰ আৰু কি হয় ডি ফৰ ডল ডল মানে হৈছে পুতলা ডি ফৰ আৰু কি হয় ডি ফৰ ডিশ ডিশত এইটো হৈছে ডাঙৰ হাতৰ ই এইটো হৈছে সৰু হাতৰ ই ফৰ কি হয় ই ফৰ এগ এগ মানে হৈছে কণী ই ফৰ আৰু কি হয় ই ফৰ এলিফেণ্ট মানে হাতী পিছত এইটো হৈছে ডাঙৰ হাতৰ এপ এইটো হৈছে সৰু হাতৰ এপ এপ ফৰ কি হয় এপ ফৰ ফেন এপ ফৰ আৰু কি হয় এপ ফৰ ফ্ৰগ ফ্ৰগ মানে হৈছে ভেকুলী তাৰ পিছত নাম্বাৰ 26 কি কৈছে say the names of the pictures in each box draw lines to match the picture with the letter that gives the beginning sound of the names one is done for you তোমাল এইখন হৈছে কি এইখন হৈছে এৰোপ্লেন হয়নে নহয় এইটো হৈছে কি বল আৰু এইটো হৈছে কি এণ্ড আৰু মাজৰ এই লিখাটো হৈছে কি এ এইটো হৈছে কি এ ফৰ কি হয় এ ফৰ এণ্ড মানে পৰুৱা এ ফৰ আৰু কি হয় এ ফৰ এৰোপ্লেন এ ফৰ বল নহয় পিছত এইটো হৈছে কি এইটো হৈছে বেগ এইটো হৈছে কি বাছ আৰু এইটো হৈছে কি আপেল এই মাজৰ লিখাটো কি এইটো হৈছে বি বি ফৰ কি হয় বি ফৰ বেগ বি ফৰ আৰু কি হয় বি ফৰ বাছ বি ফৰ কিন্তু আপেল নহয় তাৰ পিছত এইটো হৈছে কি কেট কেট মানে হৈছে কি মেকুৰী এইটো হৈছে কি এইখন হৈছে কাৰ মানে গাড়ী এইখন হৈছে কি বুক মানে হৈছে কিতাপ মাজৰ লিখাটো কি দি আছে এইটো হৈছে সি সি ফৰ কি হয় সি ফৰ কেট সি ফৰ আৰু কি হয় সি ফৰ কাৰ কাৰ মানে হৈছে মটৰ গাড়ী এইটো হৈছে কি কাউ কাউ মানে হৈছে কি গাই গৰু এইটো হৈছে কি ডল ডল মানে হৈছে পুতলা আৰু এইটো হৈছে কি ডগ ডগ মানে হৈছে কুকুৰ মাজৰ লিখাটোৰ নাম কি এই আখৰটোৰ নাম কি এইটো হৈছে ডি ডি ফৰ কি হয় ডি ফৰ ডগ ডি ফৰ আৰু কি হয় ডি ফৰ ডল ডল মানে হৈছে পুতলা তাৰ পিছত এইটো হৈছে কি এইটো হৈছে ড্ৰাম ড্ৰাম মানে হৈছে এইটো ঢোল এইটো হৈছে কি এইটো হৈছে এলিফেণ্ট আৰু এইটো হৈছে কি এগ এই মাজৰ লিখাটো চোৱাচোন এইটো হৈছে ই ফৰ কি হয় ই ফৰ এলিফেণ্ট ই ফৰ আৰু কি হয় ই ফৰ এগ তাৰ পিছত এইটো হৈছে ফ্ৰগ ফ্ৰগ মানে হৈছে ভেকুলী এইটো হৈছে ফেন আৰু এইটো হৈছে কি আইচক্ৰীম এইটো হৈছে কি এই লিখাটোৰ নাম কি এই আখৰটোৰ নাম হৈছে এফ এইটো হৈছে কি এফ ফৰ কি হয় এফ ফৰ ফ্ৰগ এফ ফৰ আৰু কি হয় এফ ফৰ ফেন তাৰপিছত নাম্বাৰ 27 কি কৈছে মেচ দ্য ৱৰ্ডছ ইন কলম এ উইথ দ্য পিকচাৰ্ছ ইন কলম বি তোমালোকে এইটো হৈছে কলম এ এইটো হৈছে কলম বি ইয়াত শব্দ দ আছে আৰু ইয়াত ছবি দ আছে তোমালোকে ছবিবিলাক আৰু শব্দবিলাক মিলাবা এইটো হৈছে কি এইটো হৈছে এণ্ড এইটো হৈছে কি এণ্ড এণ্ড মানে হৈছে কি পৰুৱা ইয়াত আছে পৰুৱা এইটো হৈছে পৰুৱা তোমালোকে মিলাই দিবা এইটো হৈছে কি বল বল কত আছে চাবা তলত আছে বল তোমালোকে বলত মিলাই দিবা তাৰ পিছত এইটো হৈছে কি কাউ কাউ মানে হৈছে গাই গৰু তোমালোকে এইটো মিলাই দিবা পিছত এইটো হৈছে কি ডল ডল মানে হৈছে কি পুতলা তোমালোকে ওপৰত চাবা কি আছে ডল আছে এটা পুতলা আছে তাৰ পিছত এইটো হৈছে কি এগ এগ মানে হৈছে কণী তোমালোকে মিলাই দিবা ইয়াত আছে কণী তাৰ পিছত এইটো হৈছে ফেন চোৱাচোন ফেন কত আছে এইটো হৈছে ফেন তোমালোকে এনেকৈ কিতাপত মিলাই দিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভিডিঅটো 2-3 বাৰ চাবা আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা থ্যাংক ইউ